Hello guys, friends, Analytic Horror video. Difference the meanings difference the meaning of deduce, adduce and induce. Difference the meaning among deduce, adduce by educe and induce. এই তিনটি শব্দৰ pronunciation deuce অলপ মিল আছে homonymer নিচিনা আৰু স্পেলিংটো কিন্তু বেলেগ অৰ্থটো বেলেগ আমি চাম এতিয়া প্ৰথম শব্দটি deduce এই deduce শব্দটোৰ অৰ্থ হৈছে to figure out of a conclusion or reach an answer based on facts or ideas অর্থাৎ অনুমান করা বা যুক্তিৰে সিদ্ধান্ত লোৱা বা অনুমান কৰা বা যুক্তিৰে সিদ্ধান্ত লোৱা বা প্ৰমাণৰ ভিত্তিত কিবা এটা সত্যতা নিৰূপণ কৰা এটো কোৱা ডিডিউস অৰ্থাৎ to figure out of a truth বা to figure out of a conclusion or an idea or reach an answer on the facts and ideas অর্থাৎ আমি facts and ideas এর উপৰত ভিত্তি কৰি প্ৰমাণৰ ভিত্তিত বা অনুমানটো কৰিলেও হেতু অনুমান যাতে পিছলৈ প্ৰমাণৰ ভিত্তিত হয় হেতু কোৱা ডিডিউস অর্থাৎ প্রমাণৰ ভিত্তিত আমি কিবা এটা সিদ্ধান্ত লোৱা বা কিবা এটা আমি এই আনসারত যোৱা বা আমি সিদ্ধান্ত লৈ উপনীত হোৱা হেতু কয় ডিডিউস বুলি কয় আমি एग्जांपल লিখিছো দা ডিটেকটিভ যিবিলাক চোৰাংচোৱা আছে দা ডিটেকটিভ অলপ ওচৰৰ পৰা দেখাব দা ডিটেকটিভ টু look at the muddy footprints. The detective looked at the muddy footprint and deduced that the thief had run into the forest. অর্থাৎ চোৰাংচোৱাজনে মাটিৰ ফালে চাই সিদ্ধান্ত ললে যে বা ক'ব পাৰিছে যে মানে চোৰজন জংগলৰ ফালে বা বনাঞ্চললৈ মানে সোমাই গ'ল অৰ্থাৎ মানে যেতিয়া চোৰাংচোৱাজনে দেখিছে যে মাটিত বুকা মাটিত মানে কিছুমান দাগ আছে সেই দাগ দেখি তেওঁ ভাবিছে যে চোৰজন মানে জংগলৰ মাজত পলাই গ'ল বা কোনোবা সাসপেক্ট এটো থিপ হ'ব পাৰে বা সাসপেক্ট পারসন মানে জংগললৈ সোমাই গ'ল গতিকে এটো প্ৰমাণৰ ভিত্তিত এটো ডিডিউস প্ৰমাণৰ ভিত্তিত বা কিবা আইডিয়াজৰ ভিত্তিত হলো এটো প্ৰমাণিত হ'ব লাগিব বা আমাৰ এটো কি বুলি কয় ফ্যাক্টস হ'ব লাগিব ফ্যাকচুয়াল হ'ব লাগিব সত্যতা হ'ব লাগিব দুই নম্বৰ শব্দ দিছে adduce ইফালে দেখাব adduce বা educe আসলে pronunciation adduce মানে to bring out এটা ছিল to figure out to bring out the truth অর্থাৎ সত্যটো উলুৱা প্ৰকাশ কৰা to bring out the truth to bring out the facts অর্থাৎ সত্যটো উলুৱা হেতু আছিল যুক্তিৰ ভিত্তিত সিদ্ধান্ত লোৱা কিন্তু এটো আছিল সত্যটো উলুৱা প্ৰকাশ কৰা বা ৰিভিল কৰা to bring out the truth সত্যটো উলুৱা বা কিবা ঘটনাৰ শিপালৈকে যোৱা যাৰ অৰ্থ হৈছে অসমীয়াত প্ৰকাশ কৰা বুজায় বা বাহিৰ কৰি দিয়াও বুজায় বাহিৰ to bring out মানে বাহিৰ কৰা অৰ্থাৎ উলিওৱা আমি ওলাব লাগে Example, the kind teacher worked hard to reduce the shy girl's hidden talent for singing. ইয়াত লিখিছো the kind teacher worked hard অর্থাৎ হেৰি আমাৰ দয়ালু শিক্ষকজনে কঠোৰ পৰিশ্ৰম কৰিছিল to reduce বাহিৰ কৰিবলৈ shy girl's hidden talent লাজুকীয়া ছোৱালীবিলাকৰ লুকাই থকা প্ৰতিভাৰ কাৰণে যে যিবিলাক অৰ্থাৎ the kind teacher worked hard অৰ্থাৎ আমাৰ দয়ালু শিক্ষকজনে যথেষ্ট পৰিশ্ৰম কৰিছিল যে কিয় পৰিশ্ৰম কৰিছিল আমাৰ এই লাজুকীয়া ছোৱালীবিলাকৰ মাজত লুকাই থকা এই প্ৰতিভাৰ কথাটো উলিয়াবৰ কাৰণে অৰ্থাৎ তেওঁলোকৰ যে এটা হিডেন ট্যালেন্ট আছে ফৰ সিঙ্গিং হেতু উলাবৰ কাৰণে তেওঁ যথেষ্ট ওয়ার্ক হার্ড কৰিছিল গতিকে এটো হৈছে ইডিউস অৰ্থাৎ টু ব্রিং আউট টু ফাইন্ড আউট বাহিৰ কৰি দিয়া উলাই দিয়া প্ৰকাশ কৰা কোৱা ইডিউস অৰ্থাৎ আগু কৈছে বাক্যটি দা কাইন্ড টিচাৰ ওয়ার্ক হার্ড আমাৰ দয়ালু শিক্ষকজনে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছিল টু ইডিউস বাহিৰ কৰিবলৈ দা শাই গাৰ্লছ লাজুকীয়া ছোৱালীবিলাকৰ হিডেন ট্যালেন্ট মানে তেওঁলোকৰ হেৰিৰ প্ৰতি গীতৰ প্ৰতি গান গোৱাৰ প্ৰতি যিটো এটা
লুকাই থকা প্ৰতিভা আছিল সেইটো ওলাবৰ কাৰণে আমাৰ দয়ালু শিক্ষকজনে যথেষ্ট কষ্ট কৰিছিল এইটো কয় ইডিউচ লাষ্ট বাট নট দ্য লিষ্ট ইন্ডিউচ মানে হৈছে টু পাৰসুট ইনফ্লুয়েন্স টু পাৰসুৱেট ইনফ্লুয়েন্স অৰ কজ টু ইন্ডিউচ মানে হৈছে টু পাৰসুৱেট ইনফ্লুয়েন্স অৰ কজ সামওয়ান অর সামথিং cause someone or something to do something অর্থাৎ এই ইন্ডিউস মানে হচ্ছে টু পারসু টু ইনফ্লুয়েন্স অর কজ সামওয়ান অর সামথিং অর্থাৎ অসমীয়াত ইয়াৰ অৰ্থ হৈছে প্ৰভাৱিত কৰা ইনফ্লুয়েন্স কৰা উদগনি যোগোৱা বা কাৰোবাক পাৰসুৱেট কৰা মানে কাৰোবাক মানে বুজাই পৰাই লোৱা আমি উদাহৰণ লিখিছো দ্য সুইট স্মেল অফ দ্য বেকাৰী আমাৰ বেকাৰীখনৰ মিঠা মিঠা সুগন্ধি ইন্ডিউস মানে হৈছে প্ৰভাৱিত কৰিছিল হার এই ছোৱালীজনী তাই টু বাই এ চকলেট কেক অৰ্থাৎ বেকাৰীখনৰ আমাৰ এক মানে অৰ্থাৎ বেকাৰীখনৰ মিঠা এক সোৱাদে এই তাইক মানে প্ৰভাৱিত কৰিছিল কিনিবলৈ এটা চকলেট কেক আকু কৈ আছো দ্য সুইট স্মেল অফ দ্য বেকাৰী অৰ্থাৎ বেকাৰীখনৰ মিঠা সুগন্ধিয়ে ইন্ডিউচ হার তাইক মানে প্ৰভাৱিত কৰিছিল তাইক উদগনি যোগাইছিল বা প্ৰভাৱিত কৰিছিল টু বাই এ চকলেট কেক সো ইন্ডিউচ শব্দটোৰ অৰ্থ হৈছে প্ৰভাৱিত কৰা উদগনি যোগোৱা বা মানে মোহিত কৰি পেলোৱা বা বিশ্বাসত লোৱা গতিকে ফ্ৰেন্ডস এই তিনটি শব্দ ডিডিউস যার অর্থ হয়েছে টু ফিগার আউট অর্থাৎ অনুমান করা বা কিবা আইডিয়া বা ফ্যাক্টস বিলাক আমি যেতিয়া প্রমাণৰ ভিত্তিত আমি ওলাম বা আমি যেতিয়া সত্যতা নিৰূপণ কৰিম প্ৰমাণৰ ভিত্তিত সেইটো কয় ডিডিউস দুই নম্বৰটো হৈছে এডিউস যাৰ অৰ্থ হৈছে প্ৰকাশ কৰা টু ফাইন্ড আউট দ্য ট্ৰুথ বা টু ব্রিং দ্য ট্ৰুথ অর্থাৎ প্রকাশ করা বা বাহিৰ কৰা তাৰপিছত প্ৰকাশ কৰা বা বাহিৰ কৰা তাৰপিছত হৈছে ইন্ডিউস শব্দটো হৈছে টু পাৰসুৱেট বা টু ইনফ্লুয়েন্স বা কজ সামওয়ান অর সামথিং টু ডু অর্থাৎ প্ৰভাৱিত কৰা উদগনি যোগোৱা বা বিশ্বাসত লৈ লোৱা কয় ইন্ডিউস সো ফ্রেন্ডস এটি কথা মই নিশ্চিতভাৱে ক'ব লাগিব এই ডিডিউস শব্দটিয়ে হোক এডিউস শব্দটিয়ে হোক ইন্ডিউস শব্দটিয়ে হোক তিনিটা কিন্তু ভাগ শব্দ তিনিটা ক্রিয়া শব্দ আৰু তিনিটা আমাৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় আমাৰ সেন্টেন্স প্যাটার্নত সেন্টেন্স স্ট্রাকচারত all three are verbs word অর্থাৎ গোটেইখিনিয়ে ক্রিয়া হিচাপে কাম কৰে প্ৰথম বাক্যটিটো এইটো আমি যদি চাও যে ডিটেকটিভৰ এইটো ডিডিউসড এইটো ভার্ব ফর্ম হিচাপে ব্যবহার হৈছে এইটো দেখাব ভার্ব ফর্ম হিচাপে ব্যবহার হৈছে ইয়াত এডিউস ভার্ব ফর্ম হিচাপে ব্যবহার হৈছে তাৰপিছত আমাৰ ইয়াত ইন্ডিউস এই ভার্ব ফর্মত ব্যবহার হৈছে গতিকে এইটো এস দি দিলো এইটো ডি দি দিলো পাস্ট টেন্সত লিখিলো গতিকে ফ্রেন্ডস ডিডিউস শব্দটি হোক ইন্ডিউস শব্দটি হোক বা এডিউস শব্দটি হোক এই তিনিটা শব্দ কিন্তু এটা ভার্ব শব্দ আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন অৰ্থত আমাৰ বাক্য গঠনত এইকেইটা ব্যৱহাৰ কৰা হয় থ্যাংক ইউ